ইয়াতে হুলস্থুলৰ এটা পৰিৱেশ সৃষ্টি হৈছে। মিউজিক ফেষ্টিভেল আছিল, এই মিউজিক ফেষ্টিভেলত সন্ধিয়াৰ পৰা মানুহে ক্ৰয় কৰিছিল, টিকেট পইচা দি ক্ৰয় কৰিছিল। ক্ৰয় কৰাৰ পিছতে যিজন শিল্পী মূল শিল্পীজন নিশা 1 বাজি গৈছে, এতিয়ালৈ কিন্তু মঞ্চত উঠা নাই। তাৰ কাৰণে ৰাইজ ক্ষোভিত হয়। এই মঞ্চৰ পৰা চিঞাৰ যিবিলাক আচবাব আছিল, এই আচবাববিলাক খঙতে অগ্নিশৰ্মা হৈ ভাঙচুৰ কৰি ওলাই গৈছে। কিমান ৰাইজ আছিল? যথেষ্ট ৰাইজ আছে, যথেষ্ট পৰিচালনা কমিটিৰ যথেষ্ট টকা উঠিছে, কিন্তু তৎসত্ত্বেও কিন্তু শিল্পীজনক উঠাব পৰা নাই। গতিকে ৰাইজ ক্ষোভিত হৈছে। থেংক ইউ। আজি বিলাসীপাৰাত মহম্মদ ফেজ কনচাৰ্ট এটা উদযাপন মানে আয়োজক কমিটিয়ে মানে বিলাসীপাৰাত এটা আয়োজক কৰিব বিচাৰিছিলে। মহম্মদ ফেজ বিলাসীপাৰাত আহিছিল যদিও আমি কিহৰ কাৰণে যে এই কনচাৰ্টত আহি উপস্থিত নহ'ল এটা ৰহস্যজনক বিষয়। আমি পইচাৰে বহুত মানুহে ইয়াত যিমান মানুহ আহিছিলে পইচাৰে টিকেট কাটি ইয়াত মানে কনচাৰ্ট চাব আহিছিলে, কিন্তু দেখিবলৈ পালোঁ ৰাতি 1টাৰ পিছতো মহম্মদ ফেজে এই কনচাৰ্ট আহি উপস্থিত নহ'ল। দুখজনক কথা, যিসকলে বিলাসীপাৰাৰ নাম বদনাম কৰিবলৈ কাৰণে এনেকুৱা এটা প্ৰগ্ৰাম কৰিলে, বিলাসীপাৰাৰ নাম বদনাম হ'ল। টিকেট কাটি যদি মহম্মদ ফেজৰ কনচাৰ্ট চাব নিবিচাৰি পোৱা নাই, গতিকে আয়োজক সমিতি এতিয়া গৰিহণাৰ যোগ্য আৰু ধুবুৰী জিলা আৰক্ষী প্ৰশাসন আৰু ধুবুৰী জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, আয়োজক সমিতিক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু বিলাসীপাৰাৰ নাম বদনাম কৰাৰ কাৰণে আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু যিসকল মানুহে টিকেট কাটি ইয়াত কনচাৰ্ট চাব আহিছিলে সেইসকলে প্ৰতিগৰাকী কনচাৰ্ট প্ৰেমী আৰু মিউজিক প্ৰেমী ৰাইজক পইচাখিনি ঘূৰাই দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। টিকেট কিমানকৈ আছিলে? আছিলে 500, 1000 আৰু 2000কৈ আছিলে। আজি চাওক বিলাসীপাৰা পোনপ্ৰথমবাৰৰ বাবে যে এনেকুৱা এটা মানে আয়োজক সমিতিয়ে পইচা উঠাই আকৌ মানে যাৰ কাৰণে এই আজি প্ৰগ্ৰামখন হ'ব বিচাৰিছিলে মহম্মদ ফেজ বিলাসীপাৰাত আহিছিল যদিও কনচাৰ্টত মানে পঞ্চায়তৰ বাবে আয়োজক সমিতিয়ে বিফল হৈছে। আজি এই প্ৰগ্ৰামটো সফল নোহোৱাৰ বাবে ৰাইজে ইমান উত্তেজিত হৈ গ'ল, কি ক'ব? আৰু এইটো আৰুতো ক'ব নাই, ইমান ভিৰৰ মাজত এটা মানে যি নিজৰ পইচাৰে অহাৰ পিছত ইয়াৰ ভিতৰত কোনোবা না কোনোবা নিজৰ পইচাৰ প্ৰতি অলপ টান থাকে। আমি সেইকাৰণে বিচাৰিছোঁ এনেকুৱা এটা ডাঙৰ প্ৰগ্ৰাম, সেইকাৰণে ইয়াত মানে প্ৰশাসনৰ বৃহৎ ব্যৱস্থা থাকিব লাগিছিলে। যিহেতুকে মহম্মদ ফেজ আহিছে, ইমান ডাঙৰ এটা চেলিব্ৰিটি, ইয়াত অহাৰ পিছত যদি ৰাতি এটা হৈছে, যদি কথা বতৰা পাতি যদি এতিয়াও আনিব পাৰিলে হয় তেতিয়াহ'লে মানুহখিনিয়ে সুস্থ পৰিৱেশ থাকিলে হয়। কিন্তু দেখা পাইছোঁ যে এতিয়া কোনো ধৰণৰ পৰিৱেশ নাই যে প্ৰগ্ৰামখন আকৌ কণ্টিনিউৱাছলি চলিব পৰাব। ধন্যবাদ। টিকেট কাটি বহুত বিলাসীপাৰাৰ পৰা আহিছে, দূৰ দূৰণিৰ পৰা ফ্ৰম দ্য ভেৰিয়াছ প্লেচেছ বহুত মানুহ আহিছে ইয়াতে ইভেণ্টটো চাবলৈ। কিন্তু ইয়াতে কোনো ধৰণৰ ফেজ অহা নাই, কোনো ধৰণৰ ঋতু পাঠক অহা নাই। ইয়াতে জাষ্ট আহিছে প্ৰতীক্ষা ডেকা, গুৱাহাটীৰ পৰা এজনী ছোৱালী লৈ আহিছে। সেই আহি কেইটামান গীত গালে, আমি এইটো উপভোগ কৰিলোঁ। কিন্তু যে এতিয়া ৰাতি অলমষ্ট 1:30 বাজিয়ে গ'ল। এতিয়ালৈকে কোনো ধৰণৰ ফেজ ষ্টেজত উঠা নাই কাৰণে এইবাৰ মানে খুব পাব্লিকে মানে ৰাইজে মানে মাতাল হৈ কিনে চেয়াৰ টেয়াৰ চব ভাঙি দিলে। প্ৰগ্ৰাম ইয়াৰ পৰা সমাপ্ত কৰি মিউজিচিয়ান দাদাহঁতে চব নামি গ'লে। গতিকে আমি ৰামঠগন মানে বহুত ৰামঠগন দিছে। এইটো পইচা কালেকশ্যন কৰা এটা প্ৰৱণতা কৰিলে। ইয়াতে কোনো প্ৰগ্ৰামৰ নামত এইটো মানে ৰাইজৰ পৰা চিম্পল জনসাধাৰণৰ পৰা এইটো পইচা কালেকশ্যন কৰাৰ এটা ভেগৱনা কৰিছে। এৰেষ্ট কৰা হৈছে বুলি আমি এতিয়ালৈকে গম পোৱা নাই, কিন্তু শুনা পালোঁ মানে কেইজনমান মানুহক বোলে এৰেষ্ট কৰিছে বুলি শুনা পাইছোঁ। তো এতিয়া বাকী কথা এইটো মানে প্ৰশাসনক এইটোৱে জনাম যে আমাৰ যিসকল ৰাইজৰ আমাৰ পকেটত টিকেট আছে, গতিকে আমাৰ চবৰে পৰা পইচাখিনি বেক কৰি দিব লাগে, নহ'লে আমি এইটো আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু দৰকাৰ পৰিলে আমি থানাত FIR কৰিম। এইখিনিয়ে কথা। দৃশ্য দেখিবলৈ পাইছোঁ
যিহেতু আমি ইতিমধ্যে গম পাইছোঁ যে এজন মানুহৰ পৰা টিকেটৰ কাৰণে 2000কৈ টকা লৈছে। যিজন মানুহ অহাৰ কথা আছিলে, শিল্পী অহাৰ কথা আছিলে, শিল্পীজন আহি উপস্থিত হোৱা নাই। তাৰপিছত ইতিমধ্যে ৰাইজে গম পালে যে শিল্পী প্ৰায় আমি 20,000 মান টিকেট কটা দেখিবলৈ পাইছোঁ ইতিমধ্যে। আৰু এজন মানুহৰ পৰা 2000 টকাকৈ ধন সংগ্ৰহ কৰিছে। আৰু যেতিয়া শিল্পীজনৰ কথা ভালকৈ খবৰ পোৱা নাই তেতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ধুবুৰী আৰক্ষী অধীক্ষকক আমি জনাইছোঁ, যিবিলাক লম্পটকেইজনে ইয়াতে কালপিটকেইটাই ইয়াতে খেল ধেমালি পাতিছে বা মেজিকেল ফেষ্টিভেল পাতিছে, তেওঁলোকে যদি এইটো কাম কৰিব নোৱাৰা হৈছে কেনেকৈ পাতিলে, এই কালপিটকেইটাক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ আৰু এটা দৃশ্য, এওঁলোকে ধন ঘটাৰ এটা ষড়যন্ত্ৰ পলিচি এটা কৰিছিলে। এওঁলোকে একচুৱেলি লোকেল শিল্পী দিয়ে তেওঁলোকে প্ৰগ্ৰাম চলাব বুলি তেওঁলোকৰ মনৰ কল্পনা আছিলে। আৰু তেওঁৰ যি মনৰ কল্পনা আৰু যি তেওঁৰ আশা আছিলে, তেওঁৰ মনৰ আশাটো আজি পূৰণ হৈ গ'ল। আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষকক মই অনুৰোধ জনাইছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা যে অনতিপলমে এই কালপিটকেইটাক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু অনাগত দিনত যাতে এনেকুৱা পৰিস্থিতিত খেল ধেমালিত যাতে পাৰ্মিশ্যন দিয়া নহয়, আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষকক জনাইছোঁ। আৰু ভিলেজ বৰা ভাৰপ্ৰাপ্ত বিষয়াক আমি ইতিমধ্যে অৱগত কৰিছিলোঁ আয়োগকে, যাতে এইখিনি পৰিৱেশ যাতে অনাগত দিনত যাতে নহয়। আৰু এনেকুৱা পাৰ্মিশ্যন দিলে পৰিস্থিতি কেনেকুৱা হৈছে ইতিমধ্যে চাগে আপোনালোকে চালে। আৰু মই আৰক্ষী অধীক্ষকক মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে ইতিমধ্যে যিটো ঘটনা হৈ গ'ল আৰু এই ঘটনাৰ লগত কোন দুষ্ট চক্ৰ জড়িত আছে, এই দুষ্ট চক্ৰকেইটাক অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল পেৰলৈ পৰিয়াল